Welcome to Mission APSC AJ YouTube channel. Today we are going to discuss about the scope of civil engineering. Civil engineering subject to কি হয়, branch to কি হয়, ইয়াৰ scopes কি আছে, সেইখিনিৰ বিষয়ে discuss কৰিম লগতে ইয়াৰ যিবিলাক divisions আছে সেই বিষয়ে discuss কৰিম so that যিসকলে ভৱিষ্যতে civil engineering লাইনত পঢ়িম বুলি ভাবিছে তেওঁলোকে এটা rough idea কৰিব পাৰিব আৰু যিসকলে সিভিল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব কাৰণ আমি বহুতেই নাজানো সিভিল ইঞ্জিনিয়াৰিঙৰ গোটেই যিটো বেচিছ বা কেনেকৈ সিভিল ইঞ্জিনিয়াৰিঙৰ ডেভেলপমেণ্ট হ'ল তাৰপিছত কি ধৰণৰ ষ্ট্ৰাকচাৰ্ছ আছে আমাৰ সিভিল ইঞ্জিনিয়াৰিঙত কেনেকুৱা ধৰণৰ কোৰ্চ আমি পঢ়িব পাৰোঁ কেনেকুৱা ধৰণৰ ফিল্ড ৱৰ্কছ আমাৰ লাগে চ' সেই গোটেইখিনি আজিৰ এই ভিডিঅ'টোত ইন এ শ্বৰ্ট উই আৰ গোইং টু ডিছকাছ চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব So civil engineering basically এটা wordত ক'বলৈ গ'লে building the world, okay? So world construct কৰিব বা world খনক build কৰে যি সেই হৈছে civil engineering, okay? So here civil engineering main specifications কি হয় এইটো এটা oldest engineering branch হয় সবতকে আমাৰ প্ৰথমতে civil engineering আমাৰ society আহিছে so আমি যিবিলাক buildings constructions সেই গোটেইখিনি প্ৰথম civil engineering basis আছে okay civil engineering deals with the design so ইহঁতে কি কৰে basically design construction and maintenance of the structures or public works as they are related to earth water or space so space তো আমি civil engineering related works কৰা হয় water তো কৰা হয় earth তো কৰা হয় okay so গোটেই এটা vast branch হয় civil engineering is সেইকাৰণে civil engineering কি কৰা হয় it is a mother of all engineering so ইয়াক engineering or মাতৃ বুলি কোৱা হয় okay so civil engineering কিছুমান structure আপোনালোকে দেখা পায় so this structure is nothing but a buildings okay so এইটো আপুনি চাওক flyovers so এইবিলাক সব civil under থাকে এইটো আপুনি চাওক canals basically এটা water store হৈ আছে okay so dams যিবিলাক আপোনালোকে দেখা পায় so these dams are also comes under civil engineering তাৰপিছত আছে bridge over water this also comes under civil engineering okay so next আজিকালি যিখিনি হাইৱেজ হয় টানেলছ বিলাক আপোনালোকে দেখিছে সেইবিলাকো চিভিল ইঞ্জিনিয়াৰিঙৰে স্কোপ হয় ওকে চ' আণ্ডাৰ ৱাটাৰ টানেলছ আজিকালি বহুত পপুলাৰ হৈ গৈছে আণ্ডাৰ ৱাটাৰ আমি ৱাটাৰ মানে সাগৰৰ তলতো আমি আণ্ডাৰ ৱাটাৰ কেনচুৱান কনষ্ট্ৰাকশ্যন আমি বেচিকেলি বনাবলৈ সক্ষম হৈছোঁ সেইখিনিও বেচিকেলি চিভিল ইঞ্জিনিয়াৰিঙৰ মাৰ্ভেলছ বুলিয়ে ক'ব পাৰি অ'কে নেক্সট চ' আমি জানিব লাগিব চিভিল ইঞ্জিনিয়াৰিং পঢ়াৰ পিছত আমাৰ কেনেকুৱা ধৰণৰ ডমেইনত আমি পঢ়িব লাগে বেচিকেলি কিমান চাব কেটেগৰিজ চ' ৰুৰেল এণ্ড আৰ্বান প্লেন চ' বেচিকেলি আমাৰ যিখিনি ৰুৰেল প্লেনিং হয় বা নগৰ উন্নয়ন হওক বা আপোনাৰ গাঁৱৰ যিখিনি উন্নয়ন গাঁৱৰ যিখিনি প্লেনিংছ দিছ অল প্লেনিংছ আৰ বেচিকেলি পাৰ্ট অফ চিভিল ইঞ্জিনিয়াৰিং তাৰপিছতে আমাৰ আহিব আজি এনভাইৰনমেণ্টেল আমাৰ এনভাইৰনমেণ্টেল ৰিলেটেড ইছ্যুজবিলাক চ' এনভাইৰনমেণ্টৰ যিখিনি ইনক্লুডিং এয়াৰ পলিউশ্যনছ water pollutions then we have all kinds of including the noise pollution সেই সকলোবিলাক এনভাইৰনমেণ্টৰ আণ্ডাৰত আহে চ' সেইখিনিৰ বিষয়ে ডিটেইলছ এনালাইচিছ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাবজেক্টছবিলাকত কৰা হয় নেক্সট উই হেভ জিঅ' টেকনিকেল য'ত আমাৰ চইলছৰ বিষয়ে ষ্টাডি কৰা হয় চইলছৰ প্ৰপাৰ্টিজবিলাক ষ্টাডি কৰা হয় চইলছবিলাকে কেনেকৈ বিহেভ কৰে সেইখিনিও চিভিল ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত then we have structural মানে basically designs বিলাক আমি suppose RCC আমি ষ্টিলৰ suppose এটা ব্ৰিজ বনাব লাগে so তাৰ ডিজাইন খিনি কেনেকুৱা হ'ব আমি কেনে ধৰণে এৰেঞ্জমেণ্ট কৰিম that's also part coming into the part of structure so তাৰপিছত আছে ট্ৰান্সপৰ্টেশ্যন যিখিনি আমাৰ আপোনালোকে যিবিলাক হাইৱেজ দেখি আছে ব্ৰিজ দেখি আছে তাৰপিছতে আপুনি যিবিলাক আণ্ডাৰ ৱাটাৰ ট্ৰান্সপৰ্ট দেখি আছে চ' সেই সকলোবিলাক ট্ৰান্সপৰ্টেশ্যনৰ আণ্ডাৰত water resource basically water আমি কেনেকৈ কনজাৰ্ভ কৰিব পাৰোঁ চ' আমি ইয়াতে water resource আমি basically canals irrigations এইবিলাকৰ বিষয়ে অধ্যয়ন কৰোঁ then bridge engineering basically the design of bridge structure then timbers বিলাকৰ বিষয়ে আমি পঢ়োঁ construction management আমাৰ যিবিলাক construction management মানে যিবিলাক আমাৰ project scheduling আমি কেনেকৈ projects বিলাক handle কৰোঁ the various level যিবিলাক আমাৰ level আছে
suppose executive engineer পৰা ধৰি পেলাই গোটেই যেটো আমাৰ junior engineer এই গোটেইবিলাক ফাংচনৰ বিষয়ে construction management study কৰা হয় কেনেকৈ project এটা plan কৰা হয় কেনেকৈ execute কৰা হয় সেইখিনি construction management discussion কৰা হয় তাৰ পিছত we have hydraulic is basically এটা এটা fluid mechanics বুলি ক'ব পাৰি যিবিলাক আমাৰ canals আছে যিবিলাক আমাৰ pipes আছে তাৰ যিখিনি water বা যিকোনো ধৰণৰ লিকুইডৰ যিটো basically properties সেই properties বিলাকৰ যদি আমি অধ্যয়ন কৰো that is nothing but hydraulics various hydraulic machines আছে okay hydraulics hydropower stations বিলাকৰ যিবিলাক phenomenon use কৰা হয় তাৰো কিছুমান part আমাৰ civil under and then surveying to basically আপুনি যিবিলাক field work কৰে কেতিয়া suppose এটা construction বনাব গৈছে so construction বনোৱাৰ আগত যিখিনি আমাৰ surveying কৰা হয় বা survey কৰা হয় জায়গাটোৰ আমি চাব লাগে চাই পেলাই various plan হয় নে এটো hilly terrain হয় নে গুটি topography টো আমি চাব লাগে that is nothing but surveying and earthquake engineering basically popular হৈছে earthquake engineering is basically so আমাৰ structures বিলাকত লাগে যে earthquake resistant হ'ব লাগে structure আমি যিবিলাক buildings বনাও so সেইবিলাক nowadays earthquake structure what is খুবেই জৰুৰী so earthquake কাৰণে এটা important parts of civil engineering okay so যেতিয়া আপোনালোক once you grow up এই গোটেইবিলাক টপিকৰ details আপোনালোকে research লাইনত যাব পাৰে পিছলে so we'll discuss career option ইয়াৰ পিছতে scope of civil engineering so civil engineering ত কেনেকুৱা ধৰণৰ scopes হয় civil engineering ত scopes হিচাপে আপুনি চাবলৈ গ'লে opportunity exists both in India so আমাৰ ইণ্ডিয়াত opportunity আছে abroad in the public and private sector in large numbers so public আৰু private sector to scopes আছে construction industry is booming and will stay so for next few decades so construction industry to day by day booming কৰি গৈ আছে so ito growth হৈ আছে construction industry যে এনুকা নহয় যে এটা stage দি ৰখি যাব because আমাৰ lots of construction going on so construction industry এটা booming sector হয় আপোনালোকে যদি বিদেশত যাব বিচাৰে তাৰ কাৰণে এটা এটা বহুত ভাল scope বুলি ক'ব লাগিব then scope of civil engineering lies high where the infrastructure development is picking up and Indian engineers are in great demand so আজিকালি যিবিলাক infrastructure in fact in foreign country বিলাকত Indian engineer demands to day by day বাঢ়ি আহি আছে because they have some skills so skills বিলাকো যথেষ্ট বেছি Indian engineer so now this demands is increasing okay next আমি discuss কৰিম the career options so career options হিচাপে career options for civil engineering we have field job আমি ফিল্ডত গৈ কিছুমান জব কৰিব পাৰে next we have research আমি ৰিসাৰ্চত যাব পাৰো next we have management so আমি প্ৰত্যেকটো সেক্টৰৰ বিষয়ে অলপ ডিটেইলছ আলোচনা কৰিম প্ৰাইভেট সেক্টৰ আপোনালোকে যিবিলাক প্ৰাইভেট কোম্পানী দেখা আছে ডাঙৰ ডাঙৰ যিবিলাক কনষ্ট্ৰাকচন কোম্পানী হয় like suppose L&T then we have various companies for construction level যিবিলাকে basically construction or buildings বিলাক বনায় bridge বনায় highway বনায় so সেই কোম্পানী বিলাক civilৰে হয় so big construction companies বিলাক basically civilৰ under আহে L&T এটা বহুত ডাঙৰ কোম্পানী হয় য'ত civilৰ engineering recruit কৰা হয় then Tata Project Limited হয় then Palanji নামৰ এটা কোম্পানী আছে তেনেকে Hindustan Construction Company Afcons JMC Gammon India these all comes under private sector so he private sectors বিলাকত আপোনালোকে ফিল্ডত গৈ মানে সাইটত গৈ কাম কৰিব then we have public sector কিছুমান public sectors আছে so public sectors some public sector that is some PSUs আছে in civil engineering like NTPC civil engineering or PSUs হয় so তাত আপোনালোকে যাব পাৰে so then we have various another PSUs okay like we have Airport Authority of India, we have Indian Oil Corporation Limited, we have Nuclear Corporation of India Limited, Oil and Natural Gas Corporation Limited. Then we have National Fertilizer Limited, Hindustan Petroleum Corporation Limited. Like public sector, apnaloke civil engineering hisabe join koribo pare. Then we have government sector. Government sector, you can become a central A, central J, then central assistant engineer, central junior engineer. You can make a state various state to various department like PWD, PNRD, PAC. Then we have irrigation, water resource. Tar apnaloke junior engineer ba assistant engineer হ'ব পাৰে so সেইখিনি আমাৰ অসমত বেছিকে অসমৰ যিসকল চিভিল ইঞ্জিনিয়াৰ হয় তেওঁলোকে বেছিকে যিখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ ষ্টেট লেভেলৰ হয় সেইখিনি প্ৰিফাৰ কৰে so definitely সেই সেক্টৰটো যথেষ্ট পৰিমাণে উন্নত
আৰু কম্পিটিশ্যন লেভেলছটো যথেষ্ট পৰিমাণে ইজি হয় এজ কম্পেয়াৰ টু পাব্লিক চেক্টৰ অ'কে ইন কেছ অফ আছামছ কেণ্ডিডেটছ দেন উই হেভ ৰিচাৰ্চ ত' আপোনালোকে বি টেক কৰাৰ পিছত এম টেকত যাব পাৰে এম টেক কৰিব পাৰে PhD কৰিব পাৰে চ' তাৰপিছত আপোনালোকে টিচিং প্ৰফেশ্যন চইচ কৰিব পাৰে তাৰপিছত আপোনাৰ চাইণ্টিষ্ট হিচাপে জইন কৰিব পাৰে ইছৰ' বাৰ্গ DRDO হিচাপত আৰু আপোনালোকে যদি ভাবে নহয় মই ডিগ্ৰীটো কৰাৰ পিছত উইল গ' ফৰ দ্য মেনেজমেণ্ট পাৰ্ট অ'কে চ' তেতিয়া আপোনালোকে MBA কৰিব পাৰে MBA কৰি পেলাই PGDM কৰিব পাৰে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট কৰিব পাৰে আৰু ইন মাৰ্কেটিঙত আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিব পাৰে অ'কে বিভিন্ন ধৰণৰ ট্ৰেইনিং ইনষ্টিটিউট আছে তাত আপোনালোকে জইন হ'ব পাৰে লাইক নিকমা চ' তাত আপোনালোকে ধুনীয়াকৈ চিভিলৰ পৰা মেনেজমেণ্ট লাইনলৈ শ্বিফ্ট হ'ব পাৰে চ' দিজ আৰ দ্য ভেৰিয়াছ কেৰিয়াৰ অপশ্যনছ তাৰপিছতে প্ৰাইভেট চেক্টৰবিলাকত বেচিকেলি কি আছে চ' প্ৰাইভেট চেক্টৰত মই ক'লোৱে বিল্ডিংছ ডিজাইন আৰু কনষ্ট্ৰাকশ্যন ৰিলেটেড কিছুমান কোম্পানী থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰ হাইৱেজ এয়াৰপৰ্টছ এইবিলাক বনোৱা কিছুমান কোম্পানী থাকিব ৱাটাৰ ৰিচোৰ্চ ডেমছ হাইড্ৰলিক ষ্ট্ৰাকচাৰ সেইবিলাক বনোৱা আৰু কিছুমান থাকিব আপোনাৰ কনষ্ট্ৰাকশ্যন প্লেনিং আৰু মেনেজমেণ্ট এইবিলাক বনোৱা আৰু কিছুমানৰ কি হ'ব NTPC NSPC আইকন RIT এইবিলাক হৈছে পাব্লিক চেক্টৰ অ'কে চেইল ভেল AI HAL নেশ্যনেল হাইৱে অথৰিটি অইল চেক্টৰত ONGC IOCL SPCL গেইল এইবিলাকত আপোনালোকে জইন হ'ব পাৰে থ্ৰু গেট এক্সাম দিব লাগিব গেট এক্সাম দিয়াৰ পিছত আপোনালোকৰ যদি ৰেংক ভাল হয় দেন ইউ উইল মুভ টু দ্য পাব্লিক চেক্টৰ অলছ অ'কে আৰু প্ৰাইভেট চেক্টৰ কাৰণে আপোনালোকে যিবিলাক কোম্পানী হয় তাত গৈ আপোনালোকে এপ্ৰ'চ কৰিব লাগিব বিভিন্ন ধৰণৰ ভেকেঞ্চি আহে তেওঁলোকে পাৰ্চনেল ইণ্টাৰভিউ লয় বা বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট ডাইৰেক্ট পাতে নিজাববীয়াকৈ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হয় অ'কে চ' সেইখিনি আছিলে কেৰিয়াৰ অপশ্যনছ ইন কেছ অফ চিভিল ইঞ্জিনিয়াৰিং যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং